আৰু এবাৰ আমি আহিছো ইস্যু নম্বৰ 1 লৈ আৰু হেয়া হৈছে টোলগেট প্ৰসংগ প্ৰতি 60 কিলোমিটাৰ দূৰত্বত থাকিব মাত্ৰ এখন টোলগেট বন্ধ হ'ব 60 কিলোমিটাৰ দূৰত্বত থকা দ্বিতীয়খন টোলগেট সংসদত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে 3 মাহৰ ভিতৰত এনে টোলগেট বন্ধ কৰাৰ ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টোলগেট প্ৰসংগত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰতি 60 কিলোমিটাৰ দূৰত্বত থাকিব মাত্ৰ এখন টোলগেট বন্ধ হ'ব 60 কিলোমিটাৰ দূৰত্বত থকা দ্বিতীয়খন টোলগেট আজি সংসদত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে 3 মাহৰ ভিতৰত এনে টোলগেট বন্ধ কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে প্ৰতি 60 কিলোমিটাৰ দূৰত্বত থাকিব এখন টোলগেট এতিয়া ৰাজ্যৰ মাজত বহু প্ৰশ্নৰ উদয় হৈছে যে প্ৰতি 60 কিলোমিটাৰ দূৰত্বত যদি টোলগেট স্থাপন কৰা হয় তেতিয়া হলে ৰাইজে কেনেদৰে যাতায়াত কৰিব তাকে লৈ প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ এই গুৰুত্বপূৰ্ণ ঘোষণা তেওঁ উল্লেখ কৰিছে যে প্ৰতি 60 কিলোমিটাৰ ব্যৱধানত মাত্ৰ এখনকৈ টোলগেট থাকিব যদিহে 60 কিলোমিটাৰ দূৰত্বত বা ব্যৱধানত দুখন টোলগেট থাকে তেতিয়াহলে দ্বিতীয়খন টোলগেট বন্ধ কৰি দিয়া হ'ব সংসদত এই কথা ঘোষণা কৰি তেওঁ কয় যে 3 মাহৰ ভিতৰত এনে টোলগেট বন্ধ কৰাৰ ঘোষণা কৰা হৈছে আজি সংসদত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে টোলগেট সন্দৰ্ভত কি মন্তব্য কৰিছিল বা তেওঁৰ এই ঘোষণা কি সেয়া আমি এই মুহূৰ্তত আগবঢ়াই ল'ব বিচাৰিছো 60 किलोमीटर के बीच में टोल नहीं आता है और कुछ जगह चालू है मैं आज सदन को विश्वास दिलाता हूं बहुत बार ये गलत काम हो रहा है इलीगल है मैं बार बार कहता हूं पर पैसे मिलते इसलिए डिपार्टमेंट हाँ करते हो हाँ ये इनका कितने दिन मेरे से झगड़ा किया इन्होंने पुलिस जी ने बहुत अब मैं बता रहा हूं कि इसके बाद 3 महीने के अंदर 60 किलोमीटर के अंदर एक ही टोल नाका होगा दूसरा होगा तो वो बंद किया जाएगा क्योंकि लोगों को जरूर है कि हमें पैसा भी चाहिए इसका मतलब আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো ৰাজ্যৰ দলৰ নেতা কমল কুমাৰ মেধি ডাঙৰীয়াৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এইখিনি মুহূৰ্তত মেধি ডাঙৰীয়া আপোনাক স্বাগতম আজি সংসদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিলে যি ঘোষণা কৰিলে যে 60 কিলোমিটাৰ ব্যৱধানত যদি দুখন টোলগেট থাকে তেতিয়াহলে দ্বিতীয়খন 3 মাহৰ ভিতৰত বন্ধ কৰা হ'ব আৰু প্ৰতি 60 কিলোমিটাৰৰ ব্যৱধানত একোখনকৈ টোলগেট স্থাপন কৰা হ'ব এনেকুৱা ধৰণৰ কিছু এই মুহূৰ্তত প্ৰশ্নৰ উদয় হৈছে গতিকে এইখিনি মুহূৰ্তত আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে আমি জানিব বিচাৰিম মন্ত্ৰীগৰাকীৰ বক্তব্যত এটা কথাই স্পষ্ট হ'ল যে প্ৰতি 60 কিলোমিটাৰৰ অন্তৰে অন্তৰে একোখনকৈ টোলগেট স্থাপন কৰা হ'ব এই কথাটো মূল কথা যে 60 কিলোমিটাৰৰ অন্তৰে অন্তৰে একোখন যে টোলগেট হ'ব সেইটো নিশ্চিত এতিয়া যি সময়ত আমি দেখা পাইছো যে পথ পৰিবহণৰ গোটেই ব্যৱস্থাটো এনেকুৱা ব্যয়বহুল হৈছে পেট্ৰল ডিজেলৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি কৰ কাটল পৰিবহণ কৰ গাড়ীৰ কৰ বিভিন্ন ধৰণে বৰ্ধিত কৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত বিশেষকৈ মধ্যবিত্ত উচ্চ মধ্যবিত্ত মানুহৰ অৱস্থা এতিয়া সাংঘাতিক বেয়া তেনেকুৱা এটা পৰিস্থিতিত নতুন নতুন কৰৰ জাপি দিয়াৰ যিটো ব্যৱস্থা নৰেন্দ্ৰ মোদী চৰকাৰে কৰি আছে বা নীতিন গাডকাৰী ডাঙৰীয়া যি ঘোষণা কৰিছে এই গোটেই কথাবিলাকৰ পৰা এটাই স্পষ্ট যে আমাৰ ভাৰতবৰ্ষৰ এতিয়া সাধাৰণ নাগৰিকৰ কাৰণে জীৱন ধাৰণ প্ৰক্ৰিয়াটো লাহে লাহে কষ্টকৰ হৈ গৈছে লাহে লাহে কষ্টকৰ হৈ উঠিছে আৰু এনেকুৱা এটা পৰিস্থিতিত নাগৰিকসকল আচলতে সঁচাসঁচিকে প্ৰত্যেক দিনে এটা নতুন নতুন কৰ কাটলৰ সন্মুখীন হ'বলগীয়া হৈছে প্ৰত্যেক দিনে নতুন নতুন কৰ কাটল ঘোষণা কৰা হৈছে আপুনি যদি চাই দেখিব প্ৰত্যেক দিনে এনেকুৱা নতুন নতুন ধৰণে কৰ কাটল লগাই থকা হৈছে যে সঁচাসঁচিকে জনসাধাৰণৰ নাগৰিকৰ জীৱন দুৰ্বিষহ কৰি তুলিব খোজা হৈছে এইটো 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল আপুনি যদি চাই আপুনি দেখিব যে আপোনাৰ যি ধৰণে টোল টেক্স লৈ থকা হৈছে পৰিবহণ কৰ লৈ থকা হৈছে আদায় কৰি থকা হৈছে তাৰ বিপৰীতে মূল চৰ্তটো আছিলে কি যে ফৰলেনযুক্ত যি ৰাস্তা সম্পূৰ্ণৰূপে নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগিছিলে আপুনি চাব এতিয়াও য'ত টোল গেট বহুৱাই থকা হৈছে তাত আপোনাৰ বিভিন্ন ঠাইত এতিয়াও ৰাস্তাবিলাক সম্পূৰ্ণ হোৱা নাই আপোনাৰ গোটেই ফৰলেনযুক্ত ৰাস্তাৰ দুই কাষে যি আপোনাৰ কি এইটো বেৰিয়াৰ দিব লাগে তাৰ কাষত যিটো আমাৰ স্থানীয় গাড়ী চলাচল কৰিবৰ কাৰণে লোকেল গাড়ী মটৰ ভেহিকুল চলিবৰ কাৰণে যিটো ৰাস্তা তৈয়াৰ কৰি দিব লগা হৈছে আপুনি দেখিব যে অসমত বিশেষকৈ আমি দেখিছো যে বহুত ঠাইত এইবিলাক সম্পূৰ্ণ হোৱা নাই
অৰ্থাৎ কৰ সংগ্ৰহ কৰা হৈছে কিন্তু তেওঁলোকে চৰকাৰে নিৰ্মাণকাৰী হিচাপে পথ নিৰ্মাণকাৰী হিচাপে সংস্থাবিলাকৰ দ্বাৰা কামবিলাক ভালদৰে আদায় কৰিব আজিলৈকে নোৱাৰিলে তাৰ উপৰঞ্চি আমি টোল টেক্স দিয়ে আছো আজি অসমত টোল গেট বহোৱাটো আজি বহুদিন হৈ গ'ল তাৰ পিছতো আপুনি দেখিব যে ৰাস্তা ঘাট বিলাকৰ এতিয়ালৈকে উন্নয়ন হোৱা নাই বিভিন্ন ঠাইৰ ৰাস্তা ঘাট বিলাকত এতিয়া গাঁত আপুনি অকস্মাত আপুনি যদি ভালকে অসচেতনভাৱে গাড়ী চলায় আপুনি দেখিব যে আপুনি হয়তো বিপদত পৰিব পাৰে সদায় গাড়ী চলাই থকা মানুহ হিচাপে আমাৰ এই কথাবিলাক আমি সদায় দেখি আছো গতিকে এনেকুৱা পৰিস্থিতিত নতুন নতুন টোল গেট স্থাপন টোল গেটৰ কৰ অতিৰিক্তভাৱে জাপি দিয়া এই গোটেই কথাবিলাক আচলতে নাগৰিকৰ আমাৰ যিটো আমাৰ অধিকাৰ নাগৰিকৰ যিটো নাগৰিকক সকাহ দিয়াৰ এখন কল্যাণকামী ৰাষ্ট্ৰৰ যিটো প্ৰধান দায়িত্ব যে নাগৰিকক সকাহ দিব লাগে সেই সকাহ দিয়াৰ বিপৰীতে নাগৰিকৰ ওপৰত মাধমাৰ সদোৱাৰ এটা ব্যৱস্থা গতিকে এই ব্যৱস্থা আমি কোনোপধ্যে সমৰ্থন নকৰো নিশ্চয় আপুনি সেইখিনি কথা উল্লেখ কৰিলে বাট পথৰ দুৰৱস্থা ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যি দুৰৱস্থা যদি উজনি অসমলৈ যোৱা হয় তেতিয়াহ'লে উজনি অসমেৰে যাত্ৰা কৰা যাত্ৰীসকলে দুৰ্বিষহ যাত্ৰা কৰিবলগীয়া হয় বাট পথৰ যি দুৰৱস্থা বাট পথ নাই তাৰ পৰিৱৰ্তে যিহেতু এটা ইংগিত প্ৰদান কৰা হ'ল যে 60 কিলোমিটাৰৰ ব্যৱধানত টোল গেট স্থাপন কৰা হ'ব গতিকে এয়া কেনেকুৱা ধৰণৰ কথা সেয়া এটা প্ৰশ্ন আপুনি সেইখিনি কথা উল্লেখ কৰিছে কিন্তু মেধি ডাঙৰীয়া আন এটা কথা এই টোল গেটৰ পৰা হাত সাৰিবলৈ একাংশই কিন্তু বিকল্প পথেৰেও যাতায়াত কৰিবলৈ বাধ্য হৈছে গতিকে তেনেস্থলত কিন্তু সেই সৰু পথসমূহেৰে যাতায়াত কৰাৰ ফলত পথ দুৰ্ঘটনাৰ সংখ্যাও কিন্তু বৃদ্ধি পাইছে নাই আৰু এটা কথা মই গোস্বামী এইখিনি সময়তে আপোনাক কওঁ আপুনি চাব যে দেৰগাঁৱত এখন টোল গেট বনাই থকা হৈছে আমি উজনি অসমলৈ যোৱা মানুহবিলাকে সদায় দেখি থাকো দেৰগাঁৱত এখন টোল গেট প্ৰায় সম্পূৰ্ণ হৈছে কিন্তু আপুনি কওকচোন নগাঁৱৰ পৰা দেৰগাঁৱলৈকে বা এইটো একদম আমাৰ একদম হেৰিলৈকে হ'ব ডিব্ৰুগড়লৈকে ডিব্ৰুগড়লৈকে গোটেই পথটো হ'ব এই গোটেই কিমান শতাংশ এতিয়ালৈকে সম্পূৰ্ণ হৈছে আপুনি কওকচোন নিৰ্মাণ সম্পূৰ্ণ হৈছে নে বোকাখাট পাৰ হৈ কিছু এলেকাত আমি দেখিছো তাকো ফ'ৰলেন হোৱা নাই দুইফালে দুটা ৰাস্তা এটা অংশ অকমান সম্পূৰ্ণ হৈছে কিন্তু টোল গেট কিন্তু সম্পূৰ্ণ হৈ গ'ল তাৰমানে ৰাস্তা সম্পূৰ্ণ হোৱা নাই কিন্তু আমাৰ ওপৰত কৰ কাটল সংগ্ৰহ কৰাৰ ব্যৱস্থাটো কিন্তু ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈ গ'ল তাত নিৰ্মাণ কৰা হৈ গ'ল গতিকে এই কথাবিলাক জনতাৰ প্ৰতি অন্যায় কৰা হৈছে নে নাই নাগৰিকৰ অধিকাৰ খৰ্ব কৰা হৈছে নে নাই নাগৰিকৰ জীৱন ধাৰণ প্ৰক্ৰিয়াটো দুৰ্বিষহ কৰা হৈছে নে নাই এই প্ৰশ্নবিলাকতো আহিব এতিয়া নিশ্চয় বিগত সময়ছোৱাটো দেখিছোঁ আপোনালোকে যথেষ্ট এই বিষয়ত সৰব হৈ আছিলে বিশেষকৈ ৰহাৰ টোল গেটৰ পৰা আৰম্ভ কৰি সোণাপুৰ টোল গেটৰ বিভিন্ন প্ৰসংগত আপোনালোকে সৰব হৈ আছিল গতিকে তেনেস্থলত যিহেতু এটা ইংগিত প্ৰদান কৰা হ'ল অনাগত সময়ত আপোনালোকে কেনেকুৱা ধৰণৰ পন্থা হাতত ল'ব কেনেকুৱা ধৰণৰ আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বেনাৰত এই টোল গেটৰ বিৰুদ্ধে আন্দোলন কৰা হৈছিল আপোনালোকে জানে টোল গেটবিলাক বন্ধ হৈ আছিলে কেৱল সেই সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ ফলত এতিয়া মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা নহয় মই এতিয়া ৰাইজৰ দলত কাম কৰো গতিকে যিয়ে নহওক আমি সেই সময়ত আছিলো কৃষক মুক্তি সংগ্ৰাম সমিতিত আৰু এতিয়াও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কাৰ্যসূচীৰ মাজতে ঘোষণা কৰিছে আমি দেখিছো যে আনকি দেৰগাঁৱত নিৰ্মীয়মান টোল গেটক লৈ আন্দোলন কৰিছে আৰু আমি লগত ৰাইজৰ দলেও ইয়াৰ বিৰুদ্ধে ইতিমধ্যে কেইবাবাৰো সংবাদমেল দি কথাবিলাক কৈ আছো জনতাক সজাগ আৰু সংগঠিত কৰিব লাগিব সজাগ আৰু সংগঠিত জনতাক লৈ আমি নতুন ধৰণে কাম কাজখিনি আগবঢ়াব লাগিব নহ'লে কাৰণ আপুনি যদি চাই গাড়ী চলাই যোৱা যিকোনো মানুহ এজনক সোধকচোন আপুনি আপোনাক মই এটা কথা কওঁ আপুনি যদি আজি কোকৰাঝাৰৰ পৰা আহিছে বা গোসাইগাঁৱৰ পৰা যদি আহিছে প্ৰথমতে গোসাইগাঁৱৰ পৰা আহি আপুনি পাটগাঁও টোল টেক্স দিব লাগিব পাটগাঁও বুলি এটা ঠাই আছে তাত টোল দিব লাগিব তাৰ পৰা আহি আৰু এটা ঠাই মই নামটো এই মুহূৰ্তত মনত নাই সেই ঠাইটুকুৰা দিব লাগিব তাৰপিছত আহি বিজনীত দিব লাগিব বিজনীৰ পৰা আহি আপুনি ভৱানীপুৰত দিব লাগিব ভৱানীপুৰৰ পৰা আহি আপুনি চাংচাৰী মদনপুৰত দিব লাগিব বাইহাটাত তাৰ পৰা আপুনি আহি সোণাপুৰত দিব লাগিব সোণাপুৰৰ পৰা আপুনি ৰহাত দিলে ৰহাৰ পৰা আপুনি যদি হোজাইলৈ গৈ আছে তেনেহ'লে ডবকাত আৰু দিব লাগিব অৰ্থাৎ গোসাইগাঁৱৰ পৰা হোজাইলৈকে সম্পূৰ্ণ 6 ঘণ্টামানৰ ৰাস্তা তাতকে বেছি দীঘলীয়া নহয় গোসাইগাঁৱৰ পৰা আজিকালি হোজাই পাবলৈ 6 ঘণ্টামান লাগে কিন্তু আপুনি কিমানখন টোল গেট দিব লাগিলে 1 2 3 4 7খনমান টোল গেটত আপুনি টোল টেক্স দিব লাগিলে এজন নাগৰিকৰ কাৰণে এয়া সম্ভৱ নেকি আপুনি কওকচোন এইটো কি উচিত হৈছে নেকি এই ব্যৱস্থাটো উচিত হৈছে জানো গতিকে মই ভাবো মই আপোনাৰ টিভিৰ জৰিয়তে যিসকলে শুনি আছে মই অসমৰ নাগৰিকসকলক মই আহ্বান জনাওঁ যে এই অন্যায় কৰ ব্যৱস্থাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব আমি সকলোৱে সজাগ হ'ব লাগিব সংগঠিত হ'ব লাগিব আৰু এই অন্যায় কৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম এখন আমি গঢ়ি তুলিব লাগিব ধন্যবাদ ডাঙৰীয়া আপুনি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কৰৰ বোজা জাপি দিয়া হৈছে সৰ্বসাধাৰণ জনতাৰ ওপৰত আৰু তেনেস্থলত এনেকুৱা ধৰণৰ সিদ্ধান্তই জনসাধাৰণৰ জীৱন ধাৰণ দুৰ্বিষহ কৰি তুলিব এইখিনি কথা ৰাজ্য দলৰ নেতা কমল কুমাৰ মেধিয়ে প্ৰকাশ কৰিলে ধন্যবাদ ডাঙৰীয়া এইখিনি প্ৰতিক্ৰিয়া আপুনি প্ৰকাশ কৰাৰ বাবে এই গুৰুত্বপূৰ্ণ প্ৰসংগটোত
টোলগেটত এতিয়া এনেদৰে কৰ দিবলগীয়া হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সৰ্বসাধাৰণৰ নাজল নাথল অৱস্থা সৃষ্টি হৈছে এফালে মূল্যবৃদ্ধিৰ জুই ধাৰাবাহিকভাৱে প্ৰতিটো ক্ষেত্ৰতে মূল্যবৃদ্ধিৰ জুয়ে চুই গৈছে মূল্যবৃদ্ধিৰ জুইত দগ্ধ হ'বলগীয়া হৈছে সৰ্বসাধাৰণ জনতা আৰু তেনেস্থলত যদি এনেকুৱা ধৰণৰ সঘনাই টোলগেট বহুৱা হয় প্ৰতি 60 কিলোমিটাৰৰ ব্যৱধানত টোলগেট বহুৱা হয় এফালে বাটপথৰ দুৰৱস্থা তেনেস্থলত ৰাইজে কেনেদৰে যাতায়াত কৰিব সেয়া কিন্তু এটা বৃহৎ প্ৰশ্ন আৰু প্ৰাইম ইস্যুজত এই মুহূৰ্তত জনাও এটা ব্ৰেকিং নিউজ মহানগৰীৰ ইউটিউবাৰ আলফা স্বাধীনলৈ যোৱাৰ সন্দেহ আলফা স্বাধীনলৈ মহানগৰী নাৰেংগীৰ উদয়গিৰিৰ যুগল শৰ্মা কিছুদিন পূৰ্বে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰা হৈছে যুৱকজনক উভতি আহিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে বিবাহিত যুগল শৰ্মাৰ এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তানো আছে 19 মাৰ্চত ৰঙিয়ালৈ যাম বুলি ওলাই গৈছিল যুগল শৰ্মা অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা নাই কোনো তথ্য টিভি স্ক্ৰীনত আপুনি প্ৰত্যক্ষ কৰিছে এইজন হৈছে যুগল শৰ্মা নাৰেংগীৰ যুৱক বিবাহিত এজন যুৱক আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে কিছুদিন পূৰ্বে আলফা স্বাধীনত যোগদান কৰাৰ তথ্য লাভ কৰা হৈছে যুৱকজনক উভতি আহিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে বিবাহিত যুগল শৰ্মাৰ এটা পুত্ৰ আৰু এগৰাকী কন্যা সন্তানো আছে 19 মাৰ্চত ৰঙিয়ালৈ বুলি ওলাই গৈছিল আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে যুগল শৰ্মা অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই মই এইটো বিশ্বাস নকৰোঁ যে দাদা আলফা স্বাধীনত গৈছে মই খবৰ পোৱাটো মই দুপৰীয়া পাইছোঁ দাদা এজনে মোক ফোন কৰি পিনে কৈছে তো মই এইটো একদম বিশ্বাস নহয় যে দাদা আলফা স্বাধীনতে গৈছে তো য'তে আছে সি এতিয়া ঘূৰি আহিব লাগে ঘৰত মই দাদা ভণ্টি আৰু দেউতা থাকোঁ তো এতিয়া দেউতাও নাই তো দাদা য'তে আছে ভালে ভালে ঘূৰি আহিব আৰু আন এক ব্ৰেকিং নিউজ যোৰহাটৰ নিমাতী ভিতৰ ককিলা গাঁৱৰ পৰা সন্ধানহীন হৈ আছে এজন ছাত্ৰ অংকুৰ দাস নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰজন হঠাৎ নিৰুদ্দেশ হৈ পৰাত সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে চাঞ্চল্যৰ কোনো নিষিদ্ধ সংগঠনত অংকুৰে যোগদান কৰিবলৈ যোৱাৰো সন্দেহ ঘনীভূত হৈছে পৰিয়ালৰ লগতে বিভিন্নজনৰ মনত পুত্ৰ সন্ধানহীন হোৱাৰ পিছৰে পৰা পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে অংকুৰক য'তেই আছে তাৰ পৰা শীঘ্ৰেই ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে যথেষ্ট চিন্তাক্লিষ্ট হৈ উঠিছে পৰিয়ালৰ লোকসকল অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম এক সন্দেহ কৰা হৈছে এজন একাদশ শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন হৈ আছে অংকুৰ দাস আলফা স্বাধীন নে অনিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে কি খবৰ আছে আপোনাৰ হাতত এই মুহূৰ্তত হয় নিশ্চয়কৈ জয়ন্ত অংকুৰ দাস নামৰ যিজন যুৱক তেওঁ একাদশ শ্ৰেণীৰ ছাত্ৰ আৰু বয়স মাত্ৰ 17 বছৰ আৰু এই অংকুৰ দাস সন্ধানহীন হৈছে আৰু তেখেতে অংকুৰ দাসে জ্ঞানগাঁৱলৈ যাওঁ বুলি ঘৰত কৈ থৈ গৈছিলে তাৰ পাছত শেষ মুহূৰ্ততো মাতৃৰ সৈতে কথা পাতিছিলে তাৰ পিছতে মোবাইল ছুইচ অফ হৈ গৈছিলে আৰু সন্ধানহীন হৈ পৰিছিলে আৰু ইতিমধ্যে পৰিয়ালে সন্দেহ কৰা মতে কোনো নিষিদ্ধ সংগঠনত হয়তো অংকুৰ দাসে যোগদান কৰিব যাব পাৰে তেনেধৰণে সন্দেহ প্ৰকাশ কৰিছে কিন্তু যোৰহাট আৰক্ষীয়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো নিশ্চিতি প্ৰদান কৰা নাই আৰু দুদিন অপেক্ষা কৰিবলৈ কৈছে চাবলৈ কৈছে যে পুনৰ অংকুৰ দাস ঘূৰি আহে নেকি কিন্তু তেওঁলোকৰ পিতৃ মাতৃ অতিকৈ ভাগি পৰিছে সেই পৰিয়ালটোৰ একমাত্ৰ সন্তান আছিলে অংকুৰ দাস আৰু তেওঁৰ ভগ্নীয়ে কাতৰ আহ্বান জনাইছে অংকুৰলৈ যে য'তেই আছে ত'তেই ঘূৰি আহিব লাগে আৰু যদিহে কোনো নিষিদ্ধ সংগঠনত যোগদানৰ বাবে গৈছে তেনেহলে তাৰ নেতৃবৃন্দকো তেওঁৰ পৰিয়ালৰ তৰফৰ পৰা কাতৰ আহ্বান জনাইছে কিয়নো অংকুৰৰ অনুপস্থিতিত তেওঁলোকৰ পিতৃ মাতৃৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে কিয়নো অংকুৰৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীয়ে ৰোগীয়া আৰু বৰ্তমান নিজৰ পুত্ৰক সন্ধানহীন হোৱাৰ পিছৰ পৰা পুত্ৰৰ চিন্তাত দুইজনে শয্যাশায়ী হৈ পৰিছে গতিকে অংকুৰৰ ভগ্নীয়ে সকলো পক্ষলৈকে কাতৰ আহ্বান জনাইছে হাতজোৰ কৰি বিনতি কৰিছে যাতে তেওঁৰ ভাতৃ যদিহে কোনো আবেগিক হৈ কোনো নিষিদ্ধ সংগঠনত যোগদান কৰিবলৈ গৈছে বা আবেগিক হৈ কোনো অন্য কোনো স্থানলৈ যদি গৈছে তেনেহলে তেওঁ যাতে ঘৰলৈ উভতি আহে তাৰ বাবে অতি কাতৰ আহ্বান জনাইছে আৰক্ষীৰ ভূমিকা গৌতম অতি চমুকৈ জানিব বিচাৰিম আৰক্ষীৰ ভূমিকাৰ ওপৰত আপুনি প্ৰতিবেদনো আজি প্ৰস্তুত কৰিছে নিশ্চয়কৈ জয়ন্ত আৰক্ষীৰ সৈতে আমি কথা পাতিছিলো কিন্তু আৰক্ষীয়ে সন্দৰ্ভত কোনো কথা বৰ্তমানলৈকে নিশ্চিত কৰা নাই যোৰহাট আৰক্ষীয়ে আৰু যি স্থানীয় যি আৰক্ষী তেওঁলোকে পৰিয়ালক জনোৱা মতে
আজিৰ দিনটো অপেক্ষা কৰিবলৈ কৈছে আৰু তেওঁৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে কিন্তু এতিয়ালৈকে অংকুৰৰ এই যি সন্ধানী হৈছে তাৰ আঁৰত কি ৰহস্য লুকাই আছে এতিয়ালৈকে কিন্তু আৰক্ষীয়ে নিশ্চয় সেই ৰহস্য এতিয়াও ভেদ কৰিব পৰা হোৱা নাই গৌতম ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি তথ্য আপুনি জনোৱাৰ বাবে আৰু শেহতীয়াকৈ আমি উল্লেখ কৰিব লাগিব যোৰহাটত আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ সুযোগ গ্ৰহণ কৰি অপৰাধজনিত ঘটনাক্ৰমত বৃদ্ধি পাবলৈ ধৰিছে আৰু তেনে সময়তে এইজন একাদশ শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক অন্তৰ্ধানে অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ বিষয়টো আৰক্ষীয়ে কোনো কথা এই মুহূৰ্তত প্ৰকাশ কৰা নাই আৰু পৰিয়ালবৰ্গ এই মুহূৰ্তত ভাগি পৰিছে সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি আৰু ইয়াৰ সৈতে সময় হ'ল প্ৰাইম ইছ্যুজৰ পৰা বিদায় লোৱাৰ নমস্কাৰ